My dear student, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছো ভয়েস চেঞ্জ। ভয়েস চেঞ্জ আমি সকলোৱে অলপ চলপ জানো, তথাপিও আমাৰ কিছু ডাউট থাকি যায়, আৰু যিসকলে নতুন তো এই ভিডিঅ'টোৰ পৰা বহুখিনি শিকিব পাৰিবা। তো চোৱা, মই লিখি লৈছো ওপৰত ভয়েস চেঞ্জ। তো ভয়েস চেঞ্জ সকলোবোৰ টেন্সতে হয়। তো আজি আমি শিকিম ভয়েস চেঞ্জ ইন প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভয়েস চেঞ্জ কেনেকৈ কৰা হয় সেইটো আমি শিকিবলৈ গৈ আছো। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো আমি কেইটামান কুৱেশ্যন লৈ আমি ভয়েস চেঞ্জ কৰিম। তো আমি সুন্দৰভাৱে বুজি পাম। তো চোৱা, 1 নম্বৰ মই লিখি লৈছো হি ৰাইটছ এ লেটাৰ। হি ৰাইটছ এ লেটাৰ এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে সেন্টেন্সটো, তো ভয়েস চেঞ্জ কেনেকৈ কৰে? তো এইটো কি ভয়েস? হি ৰাইটছ এ লেটাৰ, এইটো হ'ল এক্টিভ ভয়েস। তো পেছিভ কৰোঁতে কেনেকৈ কৰিব লাগে চোৱা। কি কৰিব লাগে? প্ৰথম কাম, সাবজেক্ট টু অবজেক্ট কৰিব লাগে, অবজেক্ট টু সাবজেক্ট কৰিব লাগে, তাৰ পিছত যিকোনো এটা বি ভাৰ্ব দিব লাগে, আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগে মেইন ভাৰ্বৰ। তো এই বাক্যটো চোৱা, হি হ'ল এটা সাবজেক্ট, ৰাইটছ হ'ল মেইন ভাৰ্ব, এ লেটাৰ হ'ল অবজেক্ট। তো আমি যেতিয়া পেছিভ কৰিম, তো অবজেক্টটো প্ৰথমত লিখি দিম, প্ৰথমত লিখি দিলে সাবজেক্ট হৈ যায়, আৰু প্ৰথমত যি থাকে সাবজেক্ট সেইটো আমি অবজেক্ট কৰি লিখিব লাগে, আৰু লাষ্টত আৰু বাই প্ৰিপজিশ্যনৰ পিছত। তো চোৱা কেনেকৈ হ'ব। এ লেটাৰ এইটো প্ৰথমতে আমি সাবজেক্ট বনাই লৈছো। এইটো চোৱা, ৰাইটছ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি সিঙ্গুলাৰ নাম্বাৰত থাকে বাক্যটো, আৰু সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হয়, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ যদি হয় সাবজেক্টটো, আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে, তেন্তে ইজ ব্যৱহাৰ কৰিব লাগে। আৰু প্লুৰেল হলে আৰ ইউজ হয়, আৰু আই থাকিলে অকল এম ইউজ হয়। তো এ লেটাৰ এইটো হ'ল সিঙ্গুলাৰ নাম্বাৰ, সিঙ্গুলাৰ হয়, সেইকাৰণে ইজ বহিব ইয়াত। এ লেটাৰ ইজ ৰিটেন, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰিটেন, তাৰপিছত বাই হিম, হিটো যদি আমি অবজেক্ট কৰো হিম হৈ যায়। ঠিক আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, আই ডু দ্য ৱৰ্ক। আই ডু দ্য ৱৰ্ক এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে বাক্য। তো এইটো কেনেকৈ পেছিভ কৰা হৈছে চোৱা। তো লাষ্টত আইটো হ'ল সাবজেক্ট, ডুটো হ'ল মেইন ভাৰ্ব, আৰু দ্য ৱৰ্কটো হ'ল অবজেক্ট। তো আমি অবজেক্টটো যদি প্ৰথমত লিখি দিওঁ এইটো সাবজেক্ট হৈ যায়। তো দ্য ৱৰ্ক এতিয়া সাবজেক্ট হৈ গ'ল, এইটো দ্য ৱৰ্কটো হ'ল সিঙ্গুলাৰ নাম্বাৰ, সেইকাৰণে ইয়াত ইজ হৈছে। দ্য ৱৰ্ক ইজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ডুৰ পাষ্ট পাৰ্টিচিপল ডান, তাৰপিছত বাই প্ৰিপজিশ্যন, আইটো যদি আমি অবজেক্ট কৰোঁ মি হৈ যায়। তো এইটো হ'ল পেছিভ ভয়েস। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো লওঁ। 3 নম্বৰ, ৰাম হেল্পছ মি। তো প্ৰথমতে আমি কি কৰিম? অবজেক্টটো সাবজেক্ট কৰিম, মিটো যদি আমি সাবজেক্ট কৰোঁ আই হৈ যায় আইৰ লগত প্ৰেজেন্ট ইনডিফিনিট টেন্সত এম ইউজ কৰিব লাগে, আই এম। হেল্পছ, হেল্পৰ পাষ্ট পাৰ্টিচিপল হৈছে হেল্পড, তাৰপিছত বাই ৰাম। ৰামটো যদি আমি অবজেক্ট কৰোঁ ৰামে হ'ব। নেম থাকিলে মানে নেমে হয়, কোনোবা মানুহৰ বস্তুৰ নাম থাকিলে নামে লিখিব লাগে অবজেক্টত। ঠিক আছে। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো লওঁ। শ্বি ৰিডছ দ্য ৰামায়ণা। তাই ৰামায়ণ পঢ়ে। তো প্ৰথমতে আমি লাষ্টৰ দ্য ৰামায়ণটো আগত লিখি দিম, সাবজেক্ট হৈ যাব দ্য ৰামায়ণা, তাৰপিছত দ্য ৰামায়ণটো একবচন এটা বুজাইছে, সেইকাৰণে ইজ, দ্য ৰামায়ণা ইজ। ৰিডৰ পাষ্ট পাৰ্টিচিপল ৰিডেই, ৰিড বাই হাৰ, শ্বীটো যদি অবজেক্ট কৰি লিখোঁ হাৰ হৈ যায়। 5 নম্বৰটো লিখোঁ। এতিয়া আমি 5 নম্বৰটো কৰিম। ইউ ডু ইউৰ হোমৱৰ্ক, তুমি তোমাৰ হোমৱৰ্ক কৰা।
ইউ ডু ইয়ৰ হোমৱৰ্কটো আমি যদি প্ৰথমত লিখি দিওঁ ছাবজেক্ট হৈ যাব ইয়ৰ হোমৱৰ্ক তাৰপিছত এইটো একবচন হয় ছিংগুলাৰ নাম্বাৰ হয় ইয়ৰ হোমৱৰ্কটো সেইকাৰণে ইয়াত ইজি হ'ব ছিংগুলাৰ হ'লে ইজি হয় ইজ তাৰপিছত ভাৰ্বৰ পাষ্ট টাৰ্টিচিপল ডুৱাৰ পাষ্ট পাৰ্টিচিপল ডান তাৰপিছত বাই ইউটো যদি আমি অবজেক্ট কৰি লিখোঁ ইউৱে হয় তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা যে ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বাক্যটো থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰিব লাগে তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ